আজি ৰাতিপুৱাই ৰেডি হৈ মেলি ওলালোঁ ঘৰলৈ যাবলৈ কাৰণে আৰু এইফালে কিছু লগ ধৰিছে যাবলৈ বুলি আৰু তাৰপিছত তাক থৈ মেলি আহি গ'লোঁ ঘৰ আৰু ঘৰ আহি পাইছোঁ একে অৱস্থা বেয়া হৈ আছে কাৰণ আজি আমাৰ ঘৰত অকণমান কাম কৰাই আছিলে চিলিংটো চেঞ্জ কৰা হৈ আছিলে ওপৰৰ কিছুমান অসুবিধাৰ কাৰণে আৰু এইফালে আজি মানুহজনেও বহুত লাগি ভাগি দিলে দেই তাৰ এক্সে দি থৈ যোৱা বাঁহডালে আজি বহুত কামত দিলে তাৰ আৰু সেইখন বাঁহেৰে আজি সি চিলিং খোলোতে সহায় কৰিলে তাৰ মাজতে আজি বোলে চিল্লাৰ পাৰ্টিৰ ভোক লাগিলে পিজ্জা খাব আৰু সেইকাৰণে মই অৰ্ডাৰ দি দিছিলোঁ পিজ্জা আৰু এইফালে চিল্লাৰ পাৰ্টিৰ মাজতে আজি বুঢ়া মানুহজনৰো বোলে পিজ্জা খাবলৈ মন গ'ল আৰু সিহঁতৰ মাজতে নিজৰ ভাগটো কাঢ়ি ল'লে খাবলৈ কাৰণে আৰু এইফালে প্ৰায় আমাৰ কাম হৈয়ে গৈছেগৈ এইফালে চিলিং খুলি হৈ গ'ল আৰু চিলিঙৰ ওপৰৰ পৰা ওলাইছে এনেকৈ ডাঙৰ ডাঙৰ কেইটামান নিগনি যোনটো একে শুকাই গৈছেগৈ আৰু আজিলৈ ইমানখিনিয়ে আছিলে নেক্সট এতিয়া তাৰপিছত আমি কিনো লগাওঁ ওপৰত চাবলৈ নাপাহৰিব নেক্সট ভিডিঅ'ত সেইটো নিশ্চয় দেখাম থেংক ইউ ফৰ ৱাচিং